আমাৰ আকৌ ইণ্টাৰ্ণশ্বিপ ষ্টাৰ্ট হৈছে দেই। এয়া হৈছে আমাৰ গ্ৰুপৰ মেম্বাৰ আৰু এইখন অৱশ্যে আমাৰ স্কুল নহয়, এয়া হৈছে আমাৰ স্কুলখনৰ ওচৰতে থকা এটা সৎসংগ বিহাৰ। ইয়াৰে স্থানীয় মানুহখিনিয়ে অৱশ্যে ইয়াক জয়গুৰু নামঘৰ বুলিহে কয় আৰু ইয়াৰে পৰিৱেশটো খুব বেছি শান্তিপূৰ্ণ। সেইদিনাখন আমিও সেইকাৰণে এবাৰ সোমাই আহিলোঁ তাত। আৰু তাৰপিছত আছিল আমাৰ মুছলিম বাবাৰ বাৰ্থডে আৰু মুছলিম বাবাই আমাক সকলোকে কিবা এটা খুৱাই দিলে। আৰু এয়া হৈছে আমাৰ জেৰিফা, তাই আকৌ যেতিয়াই তেতিয়াই ফটোগ্ৰাফী কৰি থাকে। তাৰপিছত এইকেইটা হৈছে আমাৰ আকৌ ভতুৱা প্ৰাণী দুটা, এওঁলোকে আকৌ ভাতহে খাইছে। ভাত খাই মেলি তাৰপিছত আমাৰ কি হ'ল শুনক। কি হৈছে কওক? কি হৈছে? ইনসাফিচিয়েন্ট বেলেন্স বুলি কিবা বুজি খাই উঠি বোলে বেলেঞ্চ নাই। মানে কথাটো আছিল এনেকুৱা, মুছলিম বাবাৰ ফোনটো অকণমান সময়ৰ কাৰণে বেয়া হৈ গৈছিল। তাৰপিছত আমি খাই বৈ ঘৰলৈ